চা গাছের মাঝে মাঝে ঘন শিরিষ নিচে, চা গাছের মাঝে মাঝে হাড় ভাঙা কাম করি কত যতনে। ধন্যবাদ। অসম গৌৰৱ বঁটাৰ কাৰণে মোক মনোনীত কৰা বুলি মই কালি বন্ধু এজনৰ মুখৰ পৰা গম পাইছোঁ। সংবাদটো পাই ভালেই লাগিলে, কাৰণ ইমান দিন কি কৰিলোঁ কি নাই সেইটো নাই। মই সদায় সংগীতটো মোৰ নিচা, পেচা নহয়, আৰু মই সেইকাৰণে কাম কৰি নিজে ভাল লাগে কাম কৰি গৈছোঁ। তাৰ মাজত সমাজৰ কিবা এটা হৈছে, সেইকাৰণে হয়তো স্বীকৃতি হিচাপে মোক আজি সন্মান আগবঢ়াইছে অসম চৰকাৰে। তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মানুহ সদায় কিবা এটা পাইছোঁ মই, এইটো এটা মোক আকৌ এটা উদগনি দিছে, উৎসাহিত কৰিছে যে আপুনি ভাল কাম কৰক। কিন্তু বঁটা বাহনৰ কাৰণে মই তেনেকৈ কোনো হেঁপাহ কৰা নাছিলোঁ। আৰু মোক বহুতো প্ৰশ্ন কৰিছে যে আপোনাক কাহানি বা এইটো দিব লাগিছিল, তলতকৈ কিয় দিছে। মই বোলো যেতিয়া হয় দিছে, আৰু এইটো কি কথা, ভাল কথা। এইটো মোৰ কাৰণে আৰু এটা অনুপ্ৰেৰণা। সেইকাৰণে অসম গৌৰৱ পাই মই তাকে ভাবোঁ, আৰু মই যিখিনি পাৰোঁ ভৱিষ্যতে সেইখিনি সমাজৰ সংস্কৃতিৰ কাম মই কৰি যাম। সংগীত মই সৰুৰে পৰা এটা সংগীতৰ পৰিৱেশত আমাৰ ঘৰতে আছিলে। দেউতা ভাল গাইছিলে, বজাইছিলে, দাদাহঁতেও ভাল গাই বজায়। সেই তেতিয়া মই এটা সংগীতৰ মোৰ প্ৰভাৱ পৰিছিলে, আৰু মাজে মাজে কৰোঁ। কিন্তু এনেকুৱা এটা হেৰি কৰিম বুলি মই ভবা নাই তেতিয়া, আৰু স্কুলত পঢ়োঁ। কিন্তু যেতিয়া ডাঙৰ হৈ আহিলোঁ, মই স্কুললৈ আহিলোঁ। সেই সময়ত আমাৰ সংগীত শিক্ষাৰ তেনেকুৱা আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা নাছিলে। এই তেতিয়া আমি ৭০ দশকৰ কথা কৈছোঁ। মই সংগীত শিকিবলৈ মোৰ তবলা বজোৱাও এটা ৰাপ আছিলে, আৰু গান চান গাওঁ তেনেকুৱা। মই শিৱসাগৰৰ সেউজী সমাজ বুলি এখন আছিলে সংগীত বিদ্যালয়, মই তাত গৈছিলোঁ দেওবাৰে দেওবাৰে। কিন্তু সদায় অহা যোৱা কৰা, পইচা খৰচৰ কথা, দিনটো তাত থাকিব লাগে, সেইবিলাক আধৰুৱা হ'ল, সেইটো নহ'লগৈ আৰু। তাৰপিছত ৰেডিঅ'ত গান শুনো। আমাৰ সময়ত আছিলে গ্ৰামোফোনৰ কথা। এই গ্ৰামোফোন ৰেকৰ্ড যোগে আমি গানবোৰ শুনো, হিন্দী গান, বাগিচাত চিনেমা হয়, সেই গানবিলাক শুনি চবেই গায়, আমিও গাওঁ। আৰু আপোনাৰ এই গ্ৰামোফোন ৰেকৰ্ড, তাৰপিছত ৰেডিঅ' আহি গ'ল। তেতিয়া আমাৰ ডিব্ৰুগড় কেন্দ্ৰ হোৱা নাছিলে, ৰেডিঅ' আছিলে। আমাৰ ঘৰতো নাই, আমাৰ মোৰ বন্ধু এজনৰ ঘৰত, আমাৰ এজন বাগিচাৰ এজন ষ্টাফ আছিলে, তেওঁৰ ঘৰত, মানে মোৰ ঘৰুৱা নিচিনাকৈ, ঘৰুৱা বুলি এটা ঘৰ, তাতে গান শুনো। আৰু ৰেডিঅ'টো তেতিয়া আমাৰ এই কাৰণে ভাল যে আমি স্কুললৈ যাব লাগে। সেই গীতি মল্লিকা এইবিলাক অনুষ্ঠান চলে, গীতি মঞ্জুৰী, তেতিয়া গুৱাহাটীত। এই তেতিয়া মই ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত, দিলীপ চৌধুৰী, এইসকলৰ গানবোৰ শুনো, ভাল লাগে। আৰু মই তেতিয়া সেইবিলাক আওৰাওঁ, আৰু তেনেকৈ গাবলৈ যত্ন কৰোঁ। তাৰপিছত যেতিয়া স্কুললৈ আহিলোঁ, চবেই গীত গায়, গান গায়, মোৰ কিন্তু সাহস হোৱা নাছিলে তেতিয়ালৈকে, মানে আধুনিক গীত গাবলৈ ষ্টেজত। মোৰ বন্ধু এজন আছিলে দেই, লাহোৱালৰে এজন, ঢুকালে, প্ৰদীপ বৰুৱা বুলি। আমাৰ ডক্টৰৰ মানে তেওঁ সোণখালী, আমাৰ লগতে পঢ়িছিলে, ইয়াৰ পৰা গৈ। তেতিয়া মই তাক, সি পঢ়াত অলপ সিমান নাছিলে, মোক পঢ়াই, মানে মোক গান শিকাই সি, আৰু মই তাক হেৰি পঢ়া শিকাই দিওঁ, মানে সি অংক চংক খুব ভালকৈ। সি মোক এটা এই নিচুকনি গীত এটা শিকাই দিছিলে। আৰু বোলে মই ক'লো ঠিক আছে, মই এইটোকে, চবেই আধুনিক কিবা কিবি গাইছে, মই নিচুকনি গীতকে গাওঁ। মই প্ৰথম এইটো আমাৰ RC মৰাণ ৰামচন্দ্ৰ আগৰৱালা স্কুল, মই তাতে পঢ়িছিলোঁ। তেতিয়া তাত মানে আমাৰ এই যিটো বাৰ্ষিক সপ্তাহ হয়, খেল ধেমালি হয়, তাত গাইছোঁ। সেই গীতটোত মোক যিজন আমাৰ মুখ্য অতিথি আহিছিলে, তেতিয়া মোক নিচুকনি বঁটা দিছিলে। সেইধৰণে আৰম্ভ কৰিলোঁ, মানে ভয়টো হয় হয়, মনত আছে অলপ অলপ, এনেকুৱা আছিলে গানটো। আমাৰে মইনাকে শুবৰে পৰতে, গধূলি জোন বায়ে, হাজাৰ নিশাৰ কথা ধুনীয়া ধুনীয়া সাধু কৈ যায়, হাজাৰ নিশা
ধুনীয়া ধুনীয়া সাধু হৈ যায়, এনেকুৱা আছিলে কিন্তু পাহৰিলো এতিয়া। ঝুমুৰ বিনন্দিনী হা? ঝুমুৰ বিনন্দিনী বিশ্ব ৰেকৰ্ড গঢ়ি হয়। এই যে ঝুমুৰ বিনন্দিনীৰ দৰে এটা অ। ৰূপ অতি খুব সুন্দৰ পৰিপাটি পৰিশীলিত এটা ৰূপ সমগ্ৰ বিশ্বই দেখা পালে হয়। দেখুৱালে উম। এই ক্ষেত্ৰত আপোনাৰো অৱদান যথেষ্টখিনি আছে আৰু কৈছে এই আৰু ঝুমুৰ বিনন্দিনীৰ জৰিয়তে হয় পৰৱৰ্তী সময়ত আপোনাৰ সৃষ্টিশীল কৰ্মখিনি কৰাৰ ক্ষেত্ৰত হয় এই সন্মানে হয়। আপোনাক কি ধৰণে উৎসাহিত কৰিছে? মই এইটো ভাল কথা যে আমাৰ চাহ জনগোষ্ঠীৰ এতিয়াতো আমাৰ চাহ জনগোষ্ঠী আমাৰ এতিয়া আমি নিজকে আমাৰ পূৰ্বপুৰুষসকল ক'ৰ পৰা আহিছিল নাজানো। আমাৰ ইয়াত বিভিন্ন জাতি জনজাতি আছে, সেই মিলি আমি চাহ জনগোষ্ঠী বা আদিবাসী বুলি কৈ আমাৰ প্ৰত্যেক জনজাতিৰ একোটা নিজৰ সংস্কৃতি আছে, গীত মাত আছে। হ'ল কৰম পূজাত যিটো হয় নাচে আমাৰ বাগিচাবিলাকত, সেইটো এটা মানে আমাৰ আৰু পৰৱবিলাকত যিকোনো মানে খেতিৰ লগত সম্পৰ্ক থকা আছে। গতিকে কৰম নৃত্যটোক মানে কৰম যিটো নাচ যিটো আমি এতিয়া প্ৰদৰ্শন কৰিলোঁ, সেইটো এটা সমূহে চবেই মানে গ্ৰহণ কৰিছে। তেনেকুৱা আৰু বহুতো আছে মানে হেৰি আমাৰ বিভিন্ন নৃত্য আছে, দমকচ, বিয়া বাৰুত গাই সেইবিলাকো আছে। তাৰপিছত ফাকুৱা আছে, ডালি গীত গায়, এই হেৰি আপোনাৰ মানে হেৰিত কি কয় দীপাৱলীৰ সময়ত বিভিন্ন গীত মাত আছে, এইবিলাকো আমি উলিয়াই আনো। তাৰপিছত সম্বলপুৰৰ ধুনীয়া নৃত্য আছে, সম্বলপুৰ উৰিষ্যাত যেনেকৈ আমাৰ ইয়াতো নাচে। গতিকে এইবিলাকো কৰিব পৰা যায়। আৰু এটা কথা যে এই গীত মাতবিলাক এতিয়া এইটো যিটো ৰূপ মানে ঝুমুৰ বিনন্দিনী, ইয়াত বহুত পৰিকল্পনা কৰি বহুত চিন্তা কৰি এই ৰূপটো দিয়া যায়। আমাৰ যিবিলাক মানে আমাৰ এই পূৰ্বপুৰুষসকল য'ৰ পৰা যেনেকৈ ঝাৰখণ্ড, উৰিষ্যা, মধ্যপ্ৰদেশ বা যিবিলাকত এতিয়া ঝুমুৰ প্ৰগ্ৰেম, ৱেষ্ট বেংগলত, পশ্চিম বেংগলত তাতো ঝুমুৰ নাচে, কিন্তু তেওঁলোকে এই ধৰণৰ হেৰি নকৰে, কৰিব নোৱাৰে। সেইকাৰণে দেখিছোঁ যে তেওঁলোকতকৈ আমি বেলেগ। আমি ধুনীয়াকৈ কোৰিঅ'গ্ৰাফি কৰিছোঁ। মই আগতেও কৰিছোঁ, এঠাইত আমি নাগৰাকাটাত কৰিছিলোঁ এবাৰ 1989 চনত। মোৰ লগত তেতিয়া শংকৰ কিষাণো আছিলে প্ৰয়াত। মই, শংকৰ কিষাণ, দুলাল, অৰ্জুন চাহু, এই চাৰিজনে আমি গীত গাইছোঁ। আৰু 40জনী ছোৱালী তাত নচুৱাইছোঁ নাগৰা। তাতো মানে সেইফালৰ পৰা এটা ঝুমুৰ দল আছিলে, কিন্তু সেইটোতকৈ আমাৰতো মানুহে খুব প্ৰশংসা কৰিছিলে। আমি যেতিয়া যাওঁ একদম মানুহবিলাক মানে উঠি আহে আৰু অসমৰ এই শিল্পীসকলক স্বাগতম কৰায়। সেইটো বৰ আচলতে মানে এই কাৰণে যে তেওঁলোকৰ পৰা আমাৰ এইটো এটা বেলেগ আছে, কোৰিঅ'গ্ৰাফিটো আমি কৰিছিলোঁ। এতিয়া আমাৰ যিবিলাক গীত মাত আছে, এতিয়া ঝুমুৰটোৱে বহুতে বেলেগ বেলেগ গীত গাইছে, ৰচনা কৰিছে, কিন্তু ঠিক বিহু যেনেকৈ এটা হৈছে সময়ৰ লগত পৰিৱৰ্তন হয়, বিহুক ভিত্তি কৰি বিহু গীত, এতিয়া বিহু সুৰীয়া গীত হৈছে। তো তেনেকৈ ঝুমুৰক লৈ বহুতে কৰিছে। গীত মাতবিলাক মানে যিটো কি কয় কাব্যিক সৌন্দৰ্য, এইটো থাকিব লাগে। আৰু মৌলিক যিবিলাক পাৰম্পৰিক আছে সেইটো চুব নালাগে, হাত দিব নালাগে। বিহুত কিছুমান আছে যেনেকৈ হুঁচৰি গাওঁতে আমাৰ নিয়ম আছে, হয় নহয়? সেইবিলাক বস্তুক মানে বিকৃত কৰিব নালাগে। মই এইটোও কওঁ যে আমাৰ ঝুমুৰ গীতবিলাক যি আছে পৰম্পৰাভাৱে সেই পাৰম্পৰিক ৰূপটোক সলনি কৰিব নালাগে। তাৰ লৈ আমি বেলেগ কিবা কৰিব পাৰোঁ, সৃষ্টি কৰক। এতিয়া মই এই যিটো গীত গালোঁ, চিৰিজৰ গীতটো, এইটো ঝুমুৰ নহয়, কিন্তু ঝুমুৰৰ লগতে মই মিলাই একেটা নাচিবও পাৰে, নাচে গায়ো, কিন্তু সেইটো এটা সৃষ্টি মই আলম্ব কৰিছোঁ, মানে ঝুমুৰ সুৰীয়া, কিন্তু ঝুমুৰ নহয়, সেইটো মানে প্ৰকৃত নহয়। তেনেকুৱা বহুতে কৰি আছে। এতিয়া দুলাল চোলালতেও কৈছে নতুন প্ৰজন্মৰ গাত। কিন্তু মই কথা কওঁ যে গীতবিলাক ক'লে কিবা এটা তাত থাকিব লাগে, কাব্যিক সৌন্দৰ্য, তাত আপুনি কিবা এটা যে কৈছে বক্তব্য, সেইটো থাকিব লাগে। শিল্পীৰ মানে লক্ষ্য সেইটো হ'ব লাগে যে মই সমাজখনক কিবা এটা বাৰ্তা দিছোঁ, মেছেজ দিছোঁ, সেই কথাটো। এতিয়া এই কথাটো এই যিটো মই গালোঁ হাইৰে চিৰিজ, আমাৰ সেই মানে খাটি খোৱা মানুহৰ চাহপাতটো গোটেই পৃথিৱীয়ে চিনি পায়, কিন্তু এই মানুহখিনিক কোনেও চিনি নাপায়। তেওঁলোকৰ যে এটা বেদনা আছে, দুখ বেদনা, ঠিক তেনেকৈ সেই যিটো আমি ঝুমুৰ বিনন্দিনী কৰিলোঁ, তাত মানুহে চাহ বুলি ক'লে অসমত দুটা বস্তু চিনি পায়, এটা হ'ল বিহু আৰু এটা চাহ, আৰু গঁড় চৰ এইবিলাক কথা আছে। এই চাহটো খায়, কিন্তু এই জড়িত মানুহখিনিৰ যে এটা সংস্কৃতি আছে, এটা সুকীয়া ৰূপ আছে, খুব মনোমোহা এটা দৃশ্য আছে তেওঁলোকৰ নৃত্যত, এই বস্তুটো দেখা নাছিল। আৰু এয়া প্ৰথমবাৰ চাইছে। আৰু মই নিজেই এইটো হোৱাৰ পিছত মোলৈ বিভিন্ন মোৰ চিনাকি মানুহ আছে, ঝাৰখণ্ড, উৰিষ্যা, বিহাৰ, চবকে মই সুধিছোঁ বা তেওঁলোকো ফোন কৰিছে
বহুত আচ্ছা হুৱা হে, খুব ভাল হৈছে, দাৰুণ বুলি কৈছে মোক। বেংগলৰ পৰা কৈছে খুব দাৰুণ হৈছে দাদা। তেতিয়া মই ক'লো যে এইটো আমাৰতো এটা হাইব্ৰিড, আপোনালোকৰ অৰিজিনেল, আমাৰতো হাইব্ৰিড হয়। এই হাইব্ৰিডৰ ৰূপটো এনেকুৱা হৈছে, যদি আপোনালোকে ভাল পাইছে আমি খুব ভাল পাইছো আপোনালোকৰ কাৰণে। কিন্তু আমি যিমান পাৰোঁ মৌলিকতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াত প্ৰদৰ্শন কৰাৰ কাৰণে কিছুমান আমি কৰিঅ'গ্ৰাফি কৰিছোঁ, সেইটো বেলেগ কথা। আৰু আমাৰ যিবিলাক তাত মানে শিল্পী অংশগ্ৰহণ কৰিছিলে, যে তোমালোকে এইটো এটা বিশেষ অনুষ্ঠানৰ কাৰণে এই ৰূপটো দিয়া হৈছিলে, এইটোক তোমালোকে পাৰম্পৰিক বুলি ধৰি নল'বা। আৰু যিসকল শিল্পীয়ে তাত গাইছিলে অলপ খুঁত থাকি গৈছে, মই কৈছোঁ যে এইবিলাক মানে মেছেজ এটা বেয়া যায়, তেওঁলোকে যিসকলে এতিয়া বাকীবিলাকক সেইটোকে গাব ভুলটো, গতিকে সেইটো কৰিব নালাগে। এই ভুলটো নাজানিলে কিবা এটা শব্দ মই নাজানি পাৰোঁ, মই এতিয়াও মই শিকোঁ ঝুমৰ। মই যেতিয়াকে মোৰ কিবা সন্দেহ থাকে মই সেই ঠাইবিলাকৰ মানুহক সুধিছোঁ যে এইটো হয়নে, এইটো আমুক তামুক এনেকুৱা, বহুত কথা আছে এইবিলাক। তো সেইকাৰণে আমাৰ নৱপ্ৰজন্মৰ শিল্পীসকলক মই কওঁ তেওঁলোকে আৰু ভাল কাম কৰক, ইয়াক লৈ আৰু কৰক, সেইটোৱে মই কামনা কৰোঁ।